নমস্কাৰ বন্ধুসকল, আপোনালোকক মই নতুন ভিডিঅ' দিলে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কথা পাতিম চীনাবাদামৰ স্বাস্থ্য উপকাৰিতা সম্পৰ্কে। অৰ্থাৎ আমি যদি নিয়মিতভাৱে কিছুদিনৰ বাবে চীনাবাদাম সেৱন কৰোঁ তেনেহ'লে আমাৰ কি ৰোগ দূৰ হয় বা আমাৰ কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰি সেই বিষয়ে আজি কথা পাতিম। আমি বিভিন্ন বাদামবোৰ যে আমাৰ সুস্বাস্থ্যৰ বাবে এবিধ প্ৰয়োজনীয় খাদ্য সেই বিষয়ে আমি সকলোৱে জানো। বিভিন্ন বাদামবোৰ হৈছে পিস্তা বাদাম, কাজু বাদাম, আখৰোট, চীনাবাদাম এইবোৰ। এই সকলোবোৰ বাদামতকৈ চীনাবাদামবিধ হৈছে আমাৰ বাবে এবিধ সুলভ খাদ্য, কিয়নো চীনাবাদাম অন্য বাদামসমূহতকৈ দাম যথেষ্ট কম। সেইবাবে আমি সকলোৱে প্ৰায়েই চীনাবাদাম খাওঁ। কিন্তু চীনাবাদাম আমি যিটো পদ্ধতিত খাওঁ সেই পদ্ধতিত খালে আমি আচলতে স্বাস্থ্য উপকাৰিতা এই চীনাবাদামৰ পৰা লাভ কৰিব নোৱাৰোঁ। আৰু এই পদ্ধতিত খালে চীনাবাদামৰ পৰা আচলতে কিছু আমাৰ স্বাস্থ্য ৰক্ষাত ক্ষতিহে হয়। সেইবাবে বহুতেই চীনাবাদাম খোৱাৰ পাছত গেছ এচিডিটিত ভোগে বুলি বহুতেই কোৱা শুনা যায়। আচলতে চীনাবাদাম ভাজি খালে চীনাবাদামে স্বাস্থ্য ৰক্ষাত একো উপকাৰ নকৰে। আচলতে চীনাবাদাম পানীত তিয়াই লৈ খাব লাগে। 6-7 ঘণ্টাৰ বাবে এই চীনাবাদাম পানীত তিয়াই থ'ব লাগে আৰু 6-7 ঘণ্টা তিয়াৰ পাছত চীনাবাদাম বাকলি গুচাই খাব লাগে। তেতিয়াহে চীনাবাদামত থকা সকলোবোৰ পুষ্টি উপাদান আমাৰ শৰীৰে আহৰণ কৰিব পাৰে। চীনাবাদামত থকা পুষ্টি উপাদানসমূহ হৈছে প্ৰ'টিন, কাৰ্বহাইড্ৰেট, বিভিন্ন ধৰণৰ মিনাৰেলছ যেনে কেলছিয়াম, পটাছিয়াম, ফছফৰাছ আদি। আৰু লগতে এই চীনাবাদামত বা অন্য বাদামসমূহতো যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট পোৱা যায়। গতিকে চীনাবাদামত থকা এই পুষ্টি উপাদানসমূহে আমাৰ স্বাস্থ্য ৰক্ষাত বিভিন্ন ধৰণে সহায় কৰে আৰু বিভিন্ন ৰোগক অতি সহজে দূৰত ৰাখিব পাৰে। গতিকে বন্ধুসকল, আজি আমি এই চীনাবাদামৰ এই উপাদানসমূহে আমাৰ কি ৰোগক অতি সহজে দূৰত ৰাখিব পাৰে সেই বিষয়ে আজি আলোচনা কৰোঁ আহক। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ। গতিকে আহকচোন, এই চীনাবাদাম যদি আমি কিছুদিনৰ বাবে অন্ততঃ 7 দিনৰ বাবে যদি আমি নিয়মীয়াকৈ খাওঁ তেনেহ'লে আমাৰ স্বাস্থ্য ৰক্ষাত কিদৰে উপকাৰ কৰে বা আমাৰ স্বাস্থ্য ৰক্ষাৰ কি পৰিৱৰ্তন ঘটে সেই বিষয়ে আজি এবিধকৈ আলোচনা কৰোঁ আহক। চীনাবাদাম সেৱন কৰিলে লাভ কৰা স্বাস্থ্য উপকাৰিতাবোৰ হৈছে চীনাবাদামত ভৰপূৰ মাত্ৰাত জিংক পোৱা যায় আৰু এই জিংকৰ বাবে মানুহৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থাকে। আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থকাৰ ফলত ভাইৰাছকে ধৰি বিভিন্ন ধৰণৰ বীজাণুৱে অতি সহজে সংক্ৰমণ ঘটাব নোৱাৰে। ইয়াৰ উপৰি চীনাবাদামত থকা এই জিংকৰ বাবে ছালৰ স্বাস্থ্য ভালে থাকে। ছালত সোনকালে বলি ৰেখা পৰা বা ছালখন কোচ খোৱা এনেধৰণৰ সমস্যাই দেখা নিদিয়ে। গতিকে নিয়মিতভাৱে যদি চীনাবাদাম সেৱন কৰা হয় তেনেহ'লে এনেধৰণৰ স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰি। চীনাবাদাম সেৱন কৰাৰ 2 নম্বৰ স্বাস্থ্য উপকাৰিতাটো হৈছে চীনাবাদামত থকা প্ৰ'টিন আৰু ফাইবাৰে ডায়েবেটিছ ৰোগীৰ ব্লাড ছুগাৰ লেভেল সদায় নিয়ন্ত্ৰণত ৰাখে, লগতে ইনচুলিন ছিক্ৰেশ্যনৰ পৰিমাণো বৃদ্ধি কৰে। সেইবাবে ডায়েবেটিছ ৰোগীসকলে যদি নিয়মিতভাৱে 10টা বা 12টা চীনাবাদাম পানীত তিয়াই থৈ এনেদৰে খায় তেনেহ'লে তেওঁলোকৰ ব্লাড ছুগাৰ লেভেল সদায় নিয়ন্ত্ৰণত ৰাখিব। চীনাবাদামত অলিচিক নামৰ এবিধ মনো আনচেচুৰেটেড ফেটি এচিড থাকে। এই ফেটি এচিডবিধে মানুহৰ তেজত বেয়া কলেষ্টৰেল অৰ্থাৎ LDL জমা নোহোৱাকৈ ৰাখে আৰু ভাল কলেষ্টৰেলবিধ অৰ্থাৎ HDL বেছিকৈ ৰাখে, যাৰ বাবে মানুহৰ হাৰ্টৰ স্বাস্থ্য ভালে থাকে। আৰু হাৰ্টৰ স্বাস্থ্য ভালে থকা মানে হাৰ্টৰ বিভিন্ন ধৰণৰ সমস্যাসমূহ প্ৰতিৰোধ হৈ থাকে, লগতে উচ্চ ৰক্তচাপ সৃষ্টি নোহোৱাকৈ ৰাখে। গতিকে মানুহে যদি নিয়মিতভাৱে চীনাবাদাম সেৱন কৰে তেনেহ'লে মানুহৰ হাৰ্টৰ স্বাস্থ্য ভালে থকাৰ লগতে উচ্চ ৰক্তচাপৰো সৃষ্টি নোহোৱাকৈ থাকে। চীনাবাদামত যথেষ্ট পৰিমাণে এণ্টিঅক্সিডেণ্ট পোৱা যায় আৰু মানুহৰ শৰীৰত ফ্ৰী ৰেডিকেলসমূহে মানুহক বিভিন্ন ৰোগত পেলোৱাৰ বাবে অহৰ্নিশে চেষ্টা কৰি থাকে। কিন্তু চীনাবাদামত থকা এই এণ্টিঅক্সিডেণ্টসমূহে ফ্ৰী ৰেডিকেলসমূহৰ কুপ্ৰভাৱ প্ৰতিহত কৰি মানুহক ৰোগমুক্ত কৰি ৰখাৰ চেষ্টা কৰি থাকে। গতিকে যিসকল লোকে চীনাবাদাম নিয়মিতভাৱে সেৱন কৰে নিৰ্দিষ্ট নিয়মত, তেওঁলোকে এই ফ্ৰী ৰেডিকেলসমূহৰ কুপ্ৰভাৱৰ পৰা সাৰি থাকিব পাৰে আৰু বিভিন্ন ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰে চীনাবাদামত থকা এই এণ্টিঅক্সিডেণ্টসমূহৰ বাবে। চীনাবাদামত ভৰপূৰ মাত্ৰাত মেগনেছিয়াম, কেলছিয়াম, পটাছিয়াম, আইৰণ এইবোৰ পোৱা যায় আৰু এই উপাদানসমূহে হাড়ৰ স্বাস্থ্য ভালে থাকে। গতিকে যিসকল লোকে
নিয়মীয়াকৈ এই চীনাবাদাম সেৱন কৰে নিৰ্দিষ্ট নিয়মত তেওঁলোকৰ হাড়ৰ স্বাস্থ্য সদায় ভালে থাকে। গৰ্ভৱতী মহিলাসকলে যদি নিয়মিতভাৱে চীনাবাদাম সেৱন কৰে তেনেহ'লে তেওঁলোকৰ শৰীৰত কেতিয়াও আইৰণ আৰু কেলছিয়ামৰ অভাৱ নঘটে। লগতে গৰ্ভস্থ সন্তানৰ বিকাশত যথেষ্ট সহায় হয়। চীনাবাদামত যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায় আৰু চীনাবাদামত থকা এই ফাইবাৰে কনষ্টিপেশ্যনৰ নিচিনা সমস্যা সদায় দূৰত থাকে। গতিকে যিসকল লোকৰ কনষ্টিপেশ্যনৰ নিচিনা সমস্যা আছে তেওঁলোকে যদি নিয়মিতভাৱে এই চীনাবাদাম সেৱন কৰে তেনেহ'লে তেওঁলোকৰ এই কনষ্টিপেশ্যনৰ নিচিনা সমস্যা অতি সহজে দূৰ হৈ যায়। থাইৰয়ড গ্ৰন্থিৰ সুস্বাস্থ্যৰ বাবেও চীনাবাদাম অতি উপকাৰী। যিসকল লোকৰ থাইৰয়ডৰ সমস্যা আছে তেওঁলোকে যদি নিয়মিতভাৱে চীনাবাদাম সেৱন কৰে তেনেহ'লে তেওঁলোকৰ থাইৰয়ডৰ সমস্যা অতি সহজে ভাল হৈ যায়। বয়সৰ লগে লগে বহুত মানুহৰ পাহৰি যোৱা সমস্যাৰ সৃষ্টি হয়, অৰ্থাৎ এলজাইমাৰৰ নিচিনা সমস্যাৰ সৃষ্টি হয়। কিন্তু নিয়মিতভাৱে যদি চীনাবাদাম সেৱন কৰা হয় তেনেহ'লে চীনাবাদামত থকা বিভিন্ন ধৰণৰ এই পুষ্টি উপাদানসমূহে মানুহৰ এই এলজাইমাৰৰ নিচিনা সমস্যাবোৰ অতি সহজে দূৰ কৰিব পাৰে। যিসকল লোকৰ কম বয়সতে চুলি পকে বা চুলি সৰি যায় তেওঁলোকেও যদি নিয়মিতভাৱে চীনাবাদাম সেৱন কৰে তেনেহ'লে চীনাবাদামত থকা এই পুষ্টি উপাদানসমূহে তেওঁলোকৰ চুলি সোনকালে পকা বা চুলি সোনকালে সৰা এই সমস্যাটো অতি সহজে ভাল কৰিব পাৰে। গতিকে চীনাবাদাম নিয়মিতভাৱে সেৱন কৰিলে অন্ততঃ চীনাবাদাম যদি 7 দিনৰ বাবে সেৱন কৰা হয় তেনেহ'লে চীনাবাদামৰ এই পুষ্টি উপকাৰিতাবোৰ লক্ষ্য কৰিব পাৰি। গতিকে বন্ধুসকল, চীনাবাদাম আপোনালোকে নিয়মিতভাৱে 7 দিনৰ বাবে সেৱন কৰি চাওক আৰু চীনাবাদামৰ পৰা হোৱা এই স্বাস্থ্য উপকাৰিতাবোৰ লক্ষ্য কৰক। বন্ধুসকল, আপোনালোকে যদি আজিৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।